এইটো ৰাতি যেতিয়া বৰ্ষণ হৈছে তেতিয়া মানে বস্তুটো 4:30 বাজে নেকি, তেতিয়া এইটো টাইমতে মানে এইটো নষ্ট পৰিছে। তাৰপিছত অলপ পিছতে মানে লাহে লাহে কৰি এইটো ভাঙি পৰিল। এতিয়ালৈ বৰ্তমান কাৰেণ্ট পানী সবেই বন্ধ হৈ আছে, একোৱেই নাই। এতিয়া কাৰেণ্ট যে জ্বলাব বা কৰিব কোনো নাই। আমাৰ এতিয়া কি হ'ল, মোবাইল চাৰ্জ দিয়া বা কিবা পানীৰ ব্যৱস্থা যিবিলাক বৰিং আছে চব বন্ধ হৈ গ'ল। মানে খোৱা পানী এইবিলাকো নাইকিয়া হৈ গ'ল। তাৰপিছত আপোনাৰ কি হ'ল, এতিয়া মানে কোনোবাই মোবাইলত চাৰ্জ দিব নোৱাৰে, কাৰোবাক ফোন কৰিলে সেইটোও নহয়, তেনেকুৱা হৈছে। তাৰমানে আপোনাৰ 450 এইটো ঘটনা হ'ল। মুকুলধাৰে বৰষুণ পৰি আছিলে, পৰাৰ পিছত কি হ'ল, পটককৈ এইটো গুচি গ'ল। এইপিনে পূৰা ভাঙি এইপিনে ওলাই গ'ল চব। ওলোৱাৰ পিছত তাৰপিছত মানে এতিয়া মানে কি হ'ল, এটাই ৰাস্তাটো এটাই। ইয়াত আমাৰ 104 ঘৰ মানুহ আছে ওপৰত। তো এইবিলাক মানুহ পূৰা বন্ধ হৈ গ'ল ৰাস্তাটো, আপুনি গমেই পাইছে দেখা পালে। এতিয়া কি হ'ল, ইহঁতকো মানে ৰেড এলাৰ্ট দি দিছে ইহঁতক, এই ঘৰটোক। মানে যদি বৰষুণ হয় এইটো পৰি যাব পাৰে, মানুহবিলাক ক'ত যাব, তেনেকুৱা হৈ আছে। আহিছিল আপোনাৰ ADC আহিছিল। তেওঁলোকে আহি কেনে চালে যে এইটো চোৱাৰ পিছত ক'লে আমি ব্যৱস্থা কিবা এটা কৰিম বুলি কৈছে। কাউন্সিলাৰ আহিলে, তেখেতে আহি কেনে ক'লে যে এইটো চাই কেনে ব্যৱস্থা এটা কৰিম। এইখিনি কৈ গ'লে বাৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।